নমস্কাৰ। ভাৰতীয় চলচ্চিত্ৰ জগত অৰ্থাৎ বলিউডৰ ৰেহৰূপ সলনি কৰা এখনি চিনেমা যাক দুটা খণ্ডত মুক্তি দিয়া হৈছিলে আৰু নাম হৈছে বাহুবলী। সেই দুটা খণ্ডক একেলগ কৰি পুনৰবাৰ বাহুবলী দি এপিক নামেৰে চিনেমাখন শুভ মুক্তি লাভ কৰিছে। কিন্তু মুক্তিৰ পিছতে লাগিছে এটা বৃহৎ অথন্তৰ। হয়, মূলত দুটা কাৰণত। এটা হৈছে সময়ৰ যি ধাৰা, প্ৰায় 4 ঘণ্টা ধৰি দৰ্শকে ছবিগৃহত বহি থাকিবলৈ অসুবিধা পাইছে আৰু লগতে পুৰণি কাহিনীকে পুনৰাবৃত্তি দেখি দৰ্শকে চাই আমনি পাইছে। সেয়েহে ছবিগৃহসমূহৰ পৰা এই চিনেমাখন লাহে লাহে আঁতৰোৱা হৈছে। তাৰ বিপৰীতে অতি সুখৰ কথা যে অসমীয়া চলচ্চিত্ৰ যি জুবিন গাৰ্গৰ দ্বাৰা প্ৰযোজনা কৰা হৈছে ৰৈ ৰৈ বিনালে চিনেমাখন এতিয়া লাহে লাহে দৰ্শনে বৃদ্ধি পাবলৈ সক্ষম হৈছে। লগতে প্ৰাইম শ্ব'সমূহতো এই চিনেমাখনে দপদপাবলৈ আৰম্ভ কৰিছে। জুবিন দাই অসমীয়া চলচ্চিত্ৰ জগতখনলৈ যি সপোন দেখিছিল সেয়া হয়তো তেখেতৰ জীৱিত কালত নহ'লেও তেখেতৰ অমৰত্ব কালত এয়া যে সম্ভৱ হ'ল তাৰ বাবে আমি খুবেই গৌৰৱান্বিত। লগতে বাহুবলীৰ যি IMDb ৰেটিং সেই পূৰ্বৰ অভিলেখ ভংগ কৰি ৰৈ ৰৈ বিনালে তাক চেৰাই যাবলৈ সক্ষম হৈছে। বাহুবলীৰ পূৰ্বৰ ৰেটিং 8.2 আউট অফ 10 তাক চেৰাই অসমৰ চিনেমা ৰৈ ৰৈ বিনালে 9.2 আউট অফ 10 ৰেটিং পাবলৈ সক্ষম হৈছে। এয়া হৈছে আমাৰ বাবে আন এক গৌৰৱৰ কথা। বৰ্তমানলৈকে কম দিনৰ ভিতৰত এই চিনেমাখনে পূৰ্বৰ সকলো অভিলেখ ভংগ কৰি অসমীয়া চলচ্চিত্ৰ জগতত এটা নতুন মাত্ৰা প্ৰদান কৰিছে। আশা কৰোঁ অসমীয়া এই চলচ্চিত্ৰ জগতৰ যি দপদপনি ভৱিষ্যতলৈ দপদপাই থাকক আৰু অসমীয়া সংস্কৃতি আৰু অসমীয়া সমাজক আগবাঢ়ি যোৱাত আমাক সহায় কৰক। শেষত জুবিন দাৰ কাৰণে পুনৰবাৰ জোৰদাৰ এটা ন্যায় বিচাৰি জয় জুবিন দা, জয় আই অসম।